আৰু এবাৰৰ বাজেটত বৰাকৰ বাবে আছে ভাল খবৰ। বৰাকৰ ওপৰত নিৰ্মাণ কৰা হ'ব নতুন দলং। ইফালে গুৱাহাটী উন্নয়নৰ প্ৰকল্প এবাৰ হাতত লোৱা হৈছে। গুৱাহাটীৰ ৰিং ৰোডৰ কাষেৰে হ'ব মেট্ৰ' ৰেলৰ পৰিকল্পনা। ৰাজ্যত কল্যাণমূলক আঁচনিৰ বাবে ৬,০০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে এইবাৰৰ বাজেটত। উমৰাংচু, মানাহ আৰু হাফলঙত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা হ'ব। ১০,০০০ কোটি টকা ব্যয়েৰে ৮০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰিব চৰকাৰে। ২০২৭ ডিচেম্বৰৰ ভিতৰত যোৰহাট মাজুলী সংযোগী দলঙৰ শুভ উদ্বোধন কৰা হ'ব। ৰাজ্যৰ ৮খন বিশ্ববিদ্যালয়লৈ ৫০ কোটি টকা আবণ্টন দিয়া হৈছে। গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ নিৰ্মাণৰো সিদ্ধান্ত লোৱা হৈছে এইবাৰৰ বাজেটত। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈ ৪-লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব আৰু মৰিগাঁও দলঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হ'ব আন এখন দলং। সবল আন্তঃগাঁথনি সবল অসম ৰাজ্য চৰকাৰৰ ভৱিষ্যত পৰিকল্পনা। অধ্যক্ষ মহোদয়, শক্তিখণ্ডত কৰা ৰূপান্তৰকাৰী বিনিয়োগৰ সমান্তৰালভাৱে আমাৰ চৰকাৰে অসমৰ আন্তঃগাঁথনিৰ মেৰুদণ্ড শক্তিশালী কৰিবলৈ আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ প্ৰস্তাৱ আগবঢ়াইছে। অসমমালা 1, 2 আৰু 3ৰ অধীনত ২০,০০০ কোটিতকৈও অধিক টকাৰ প্ৰকল্প হাতত লোৱা হৈছে। ইয়াৰ ভিত্তিতে আমি অসমমালা 4 আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছোঁ। এই নতুন পৰ্যায়টোত ৰাজ্যৰ নিজা সম্পদ, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প, ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব, গ্ৰাম্য আন্তঃগাঁথনিক উন্নয়ন পুঁজি আৰু নাবাৰ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন সাহায্য আঁচনিৰ জৰিয়তে অহা 5 বছৰত আনুমানিক ১০,০০০ কোটি টকা ব্যয়েৰে আন ৮০০ কিলোমিটাৰ উন্নতমানৰ পথ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। ভাৰত চৰকাৰৰ সহযোগত ৫৫,০০০ কোটিতকৈ অধিক টকাৰ বিনিয়োগৰে ৰূপান্তৰকাৰী আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাম আগবাঢ়িছে। ইয়াৰ ভিতৰত ৪,৯৫৪ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ ৰিং ৰোড, ২২,৮৬৪ কোটি টকাৰ গ্ৰীণফিল্ড শিলচৰ হাইস্পীড কৰিডৰ, ৬,৯৫৭ কোটি টকাৰ কাজিৰঙা এলিভেটেড কৰিডৰ আৰু ১৮,৬৬২ কোটি টকা ব্যয় সাপেক্ষে গহপুৰ নুমলীগড় ব্ৰহ্মপুত্ৰ সুৰংগ আছে। শিলচৰ হাইস্পীড কৰিডৰে গুৱাহাটী আৰু শিলচৰৰ মাজৰ ভ্ৰমণ সময় প্ৰায় ৮ ঘণ্টা ৩০ মিনিটৰ পৰা ৫ ঘণ্টালৈ হ্ৰাস কৰিব। ৩টা গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্পৰ বাবে আমাৰ চৰকাৰে ভাৰত চৰকাৰৰ সৈতে নিবিড়ভাৱে কাম কৰি আছে। সেইকেইটা হ'ল ১৮,৮১২ কোটি টকা ব্যয়েৰে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকৈ ৪-লেনযুক্ত পথ নিৰ্মাণৰ প্ৰকল্প, ৩,৪২৩ কোটি টকা ব্যয়েৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আৰু মৰিগাঁও আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং। এই প্ৰকল্পসমূহে আঞ্চলিক সংযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰিব, যান-জঁট হ্ৰাস কৰিব, জনসাধাৰণ তথা সামগ্ৰীৰ ক্ষিপ্ৰ যাতায়াতত সহায় কৰিব। ভৱিষ্যতমুখী প্ৰকল্প হিচাপে ভাৰত চৰকাৰে বৰাপানী গুৱাহাটী আৰু গুৱাহাটী চিলিগুৰিৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰিডৰৰ বাবে পথৰেখা নিৰ্ধাৰণ আৰু প্ৰকল্প প্ৰস্তুতিৰ কাম আগুৱাই নিব। অসম চৰকাৰেও প্ৰৱেশ নিয়ন্ত্ৰিত পথ প্ৰকল্পসমূহৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব, যাতে অসমে পৰৱৰ্তী প্ৰজন্মৰ দ্ৰুতবেগী যোগাযোগ ব্যৱস্থাৰ বাবে সাজু হ'ব পাৰে। এই সময়ছোৱাত আমি সমগ্ৰ অসমতে দলং সংযোগৰ ক্ষেত্ৰত এক বৃহৎ উন্নয়ন দেখিবলৈ পাম। সংযোগকাৰী পথসমূহকে ধৰি ১৪০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মাজুলী যোৰহাট দলঙে মাজুলী আৰু মূল ভূখণ্ডৰ মাজত নতুন সকলো ঋতুতে এক নিৰৱচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰিব আৰু ইয়াৰ কাম ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা ৰখা হৈছে। আমি ৩,১৯৭ কোটি টকা ব্যয়েৰে নিৰ্মিত পলাশবাৰী শুৱালকুছি দলং আৰু ৪,৯৯৭ কোটি টকা ব্যয় সাপেক্ষে ধুবুৰী ফুলবাৰী দলঙৰ দৰে বৃহৎ দলং প্ৰকল্পৰো নিৰ্মাণ সম্পূৰ্ণ কৰিম। পলাশবাৰী শুৱালকুছি দলঙে ইতিমধ্যে ৩৯% কামৰ অগ্ৰগতি লাভ কৰিছে, আনহাতে ধুবুৰী ফুলবাৰী দলঙে ৭৭%তকৈ অধিক অগ্ৰগতি লাভ কৰিছে আৰু ই ধুবুৰী আৰু ফুলবাৰীৰ মাজৰ দূৰত্ব
260 কিলোমিটাৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰলৈ হ্ৰাস কৰিব। সেতু বন্ধন আঁচনিৰ অধীনত মধুৰামুখৰ শিলচৰ চহৰৰ সৈতে সংযোগ কৰা গান্ধীঘাটক বৰাক নদীৰ ওপৰত এখন নতুন দলঙৰো অনুমোদন দিয়া হৈছে। প্ৰতিখন জিলাৰ বাবে একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং সুনিশ্চিত কৰাৰ লক্ষ্যৰে আমি কাম কৰি যাম। আন্তঃগাঁথনিৰ ক্ষেত্ৰত পথ আৰু দলঙৰ উপৰি ৰেল সংযোগ ব্যৱস্থাটো সুদৃঢ় কৰাটো আমাৰ লক্ষ্য। আমাৰ চৰকাৰে উমৰাংচুলৈকে ৰেল লাইন সম্প্ৰসাৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব। 15.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ লাংকুৰৰ পৰা উমৰাংচুলৈ নতুন ব্ৰডগেজ লাইনৰ বিতং প্ৰকল্প প্ৰতিবেদন ইতিমধ্যে 2026 চনৰ জুন মাহত ৰেলৱে বৰ্ডত দাখিল কৰা হৈছে। প্ৰকল্পৰ আনুমানিক ব্যয় 1084 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। বিমান পৰিবহণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে অংশীদাৰিত্বৰে শিলচৰৰ দলুত 2134 কোটি টকীয়া গ্ৰীণফিল্ড বিমানবন্দৰৰ কাম আগুৱাই লৈ গৈছে, যিটো বৰ্তমান ৰাজহুৱা বিনিয়োগ বৰ্ডৰ বিবেচনাধীন হৈ আছে। ইয়াৰ কাম অতি সোনকালে আৰম্ভ কৰাৰ বাবে আমাৰ চৰকাৰে সক্ৰিয়ভাৱে সকলো ধৰণৰ প্ৰয়োজনীয় সুবিধা আগবঢ়াইছে। আমি ৰূপসী বিমানবন্দৰৰ পৰ্যায়ক্ৰমে কৰা সম্প্ৰসাৰণকো সহায় আগবঢ়াম। সংশোধিত মাষ্টাৰ প্লেনৰ প্ৰথম পৰ্যায়ৰ সকলো ঋতুতে চলাচল কৰিব পৰা এটিআৰ 72 বিমান আৰু দ্বিতীয় পৰ্যায়ত এটিআৰ 320 বিমান চলাচলৰ বাবে আন্তঃগাঁথনি উন্নতীকৰণৰ পৰিকল্পনা কৰা হৈছে, যিয়ে পশ্চিম অসমৰ বিমান সংযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক সুযোগসমূহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব। এই বিমানবন্দৰটোৱে নামনি অসমক পশ্চিমবংগ, মেঘালয় আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ সৈতেও সংযোগ স্থাপন কৰি অচিৰে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে পৰিগণিত হ'ব। শক্তিৰ আত্মনিৰ্ভৰতা, সেউজ বিকাশৰ যাত্ৰা, বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ শক্তিৰ ব্যৱহাৰ। অধ্যক্ষ মহোদয়, আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে ইয়াৰ জলবিদ্যুৎ উৎপাদনৰ অপাৰ সম্ভাৱনা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে। অসমো সেউজ শক্তিৰ ক্ষেত্ৰত যথেষ্ট চহকী আৰু আমি এই সম্ভাৱনাক সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। আমি অসমৰ বিদ্যুৎ ৰাহি হোৱা ৰাজ্য আৰু উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ বিদ্যুৎ খণ্ডই এক ৰূপান্তৰমূলক পৰ্যায়ত প্ৰৱেশ কৰিছে। জলবিদ্যুৎ, সৌৰশক্তি, তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণৰ প্ৰকল্পসমূহত 77,553 কোটি টকাৰ অধিক বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। ই ৰাজ্যৰ ইতিহাসৰ এনেধৰণৰ সৰ্ববৃহৎ বিনিয়োগৰ পৰিকল্পনা। এই অভিলাষী কাৰ্যসূচীৰ বাবে ৰাজ্যৰ নিজা সম্পদ, কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে পুঁজিৰ ব্যৱস্থা কৰা হ'ব। আমাৰ চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱিত শক্তি আন্তঃগাঁথনি প্ৰকল্পসমূহত 1 নং তালিকাত সন্নিৱিষ্ট কৰা হৈছে। মুঠ 8,557 মেগাৱাট ক্ষমতাসম্পন্ন 6টা প্ৰকল্পৰ বাবে 72,753 কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে 2 নং তালিকাত সন্নিৱিষ্ট 4,600 কোটি টকা ব্যয় সাপেক্ষে 16 কিলো ভল্ট সঞ্চালন ক্ষমতাৰ 4টা বিদ্যুৎ সঞ্চালন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ কৰা হৈছে। একেদৰে 2,617 কোটি টকা ব্যয়েৰে ৰাজ্যৰ কেইবাটাও জিলাত 11খন ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণেৰে 137.2 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। এই বিষয়ে 3 নং তালিকাত সবিশেষ উল্লেখ কৰা হৈছে। আমাৰ চৰকাৰে পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তেও শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে। 27,100 কোটি টকা ব্যয় সাপেক্ষে 4,900 মেগাৱাট ক্ষমতাসম্পন্ন এনে 4খন আঁচনি কেইবাখনো জিলাত ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে। 5 নং তালিকাত উল্লেখ কৰা দুটা সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা 75 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ প্ৰকল্প ব্যয় 456 কোটি টকা। একেদৰে 6 নং তালিকাত 170 কোটি 32 লাখ টকা ব্যয় সাপেক্ষে 25 মেগাৱাট আৰু 100